সত্ৰীয়া নৱম কীৰ্তন ঘোষা। আমি কাহা যাওঁ কৃষ্ণ কৈত পাওঁ, গোবিন্দ বিনে বিথা জনম পদ্ম পানী আমি কাহে যাওঁ কৃষ্ণ কৈত পাওঁ, গোবিন্দ বিনে বিথা জনম ভকত কামদ পাদ পদ্ম মনোৰম, সেৱা সময়ত যিটো আতি সুখতম, হৰয় বিপদ জাক কৰিলে আমাৰ স্তনত হেন অৰ্পিও শ্ৰীনাথে সমস্তে সুখ সুৰতি বৰাৱে, সাৰ্বভৌম সুখৰো ই চাকুপা কৰাৱে, সুললিত বাংশিয়াতি চুম্বিয়া চৈ যাক, হেনয় অধৰা বিত দিয়োক তোমাৰ সংযোগে মনে মিলৈ মহাসুখ, ক্ষণে কণে দেখি পাওঁ আতি চিন্তা দুখ, এতেকে সবাকোতে যি ভজিলো তোমাক, এৰিলা কোননো হতে তুমি আমাক, যেবে দিৱসত তুমি পুৰা বৃন্দাবনে, তোমাকনে দেখি যুগ যাই অদক্ষণে, সন্ধ্যাত তোমাৰ মুখ দেখি কিনো মন্দ ব্ৰহ্মা তাতো সজিলানি তযোগীতে মন আতি মোহিলে আমাৰ, পতি পুত্ৰ ভাতৃ কুক ঋণু পৰিহাৰ, আমাৰ সাধি বাগতি মনেহে নমানি, তোমাৰ সমীপ পাইলো প্ৰভু চক্ৰপাণ, তুমি বিনা আছে আৰু ভূত কোন জন,
মাটি আনি নিশাত এৰিবে নাৰী জন কাহাক দুখী বুইখি অভাগ্য কপাল আমাৰ হৃদয় ৰোগ গুচায়ো গোপাল তোমাৰ হুমৰিটো ৰহস্য আলাপ পৰে কামানলে আতি হৃদয়ত তাপ লক্ষ্মীৰ নিবাস হিতু দেখিও দুনাই দুনাই হুৱে মন আমাৰ প্ৰজৰ জনৰ দুখ হৰিবা কপতি ভৈলা অৱতাৰ হৰি তোমাৰ সম্পত্তি হেন জানি ক্ষণে কোনে ৰিবাজ তোমাকনে দেখি হেৰা প্ৰভু প্ৰাণ যায় হে প্ৰভু তদু পাদ পদ্ম কুমাৰ লাখে লাখে ধৰু যাক স্তনত আমাৰ সিটো পাৱে বিজু বনে সুৰাকে নপৰি শিলা ফুলা লাগি জানো প্ৰিয়া কৰে ইহাকেহে সুমৰতে প্ৰভু প্ৰাণ যায় তুমি আমাৰ জীৱ প্ৰাণ এতে কগুলন্ত ৰূপ দিল প্ৰেম কান্দে কৃষ্ণ বুলিয়া পা ৰয় দীঘৰা গাৱে গীত কটু নয়নৰ ঝৰে নীৰ হা কৃষ্ণ কৃষ্ণ বুলি চিত্তনো হে স্থিৰ কৃষ্ণ তনে দেখি গোপী সমস্তে বোলা হৰি হৰি পাপ যাও কৰ খাত কৃষ্ণ কৃষ্ণ মাধৱ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ দাসী নাই গোপাল তোহাৰী চৰণ পুৰে লখত কোটি বাৰে কৰো প্ৰণাম আমাৰ জন্ম সেৱাৰ থলী আজি পাঠাচাৰ্য কিৰণে আমাৰ ডেকা বাপ সমৰ ব্যক্তি ডেকা বাপ আৰু সুপৰিচালক হাতীমূৰীয়া উপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমীৰ সদায় বা পাইছে আমাৰ ভক্তি ভাষা লাগি নিবেদিলে
আজি আমি মহাপুৰুষ পিতা আৰু গুৰুজনৰ আমাক পথৰ সন্ধান দিওঁতা, আমাৰ গন্তব্যস্থানৰ সন্ধান দিওঁতা, কৃপালু গুৰুজনে আমাক পথৰ নিৰ্দেশনা দি আগে আগে গৈ আছে। হৰি ভক্তি ৰাজমাৰ্গে গুৰু নখচন্দ প্ৰকাশিত হৈ আছে। আৰু আমাক এয়া কেনেকৈ আমি সকলো গোপী হৈ কৃষ্ণ প্ৰেমত মজিব লাগে, এই নিৰ্দেশনা আমাক দিছে। আমি এনেকুৱা ব্যাকুল হব পাৰিছো নে নাই পৰা, বা হম নে নহম, কেতিয়া হমগৈ, কৃষ্ণক বিচাৰি কেতিয়া হামাচুৰি খাম, কেতিয়া কান্দিম, পদ্ম পানী হামি কাহা যাওঁ, কৃষ্ণক কৈ পাওঁ, গোবিন্দ বিনা বৃথে জনম পাওঁ। আমাৰ এই অনুতাপ আহিছিলে যে আমি আত্মাৰ কৃষ্ণক উপলব্ধি কৰিব নোৱাৰাৰ কাৰণে আমি এনেকৈ হাবাথুৰি খাই বিচাৰিব পাৰিমনে, বা পাৰিছোনে? কিয় পৰা নাই? কিয় ইয়াতে আছা? আমি তোমাক কিয় অনুমান নকৰো, কিয় অনুভৱ নকৰো? কিয় বাৰে বাৰে তোমাৰ নাম আমাৰ মুখলৈ নাহে ইমান যত্ন কৰোতেও? এই লৈ আমি আচলতে খেদ কৰিব লাগে। গোবিন্দ বিনা বৃথা জনম গাওঁ। এই জনমটো মিছাকৈ ইন্দ্ৰিয় সুখ, দেহৰ সুখত মজি এনেই পাৰ কৰি আছো নেকি? আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে। অনুগ্ৰহ কৰি লাইনত। ভকত কামদ পাদ পদ্ম মনোৰম সেৱা সময়ত লিখু আছে সুখতম। ভকতৰ কামনা পূৰ্ণ কৰোতা তোমাৰ পাদ পদ্ম জড়ি। সেৱা সময়ত অৰ্থাৎ গুৰু সেৱা কৰোতে, তোমাৰ ৰূপ ধ্যান কৰোতে, তোমাৰ সেই ৰাতুল চৰণ দুখানি চাই থাকি তাত সেৱা জনাই অতি সুখ অনুভৱ কৰো। হৰৰ বিপদে যাকো কৰিলে স্মৰণ, আমাৰ তনত হেন অৰ্পি চৰণ। যাক স্মৰণ কৰিলে, যাৰ চৰণ স্মৰণ কৰিলে বিপদ হৰণ হয়, সমস্ত বিপদ আপদ ভয় নিবাৰণ হয়। সেই তোমাৰ সুন্দৰ চৰণ দুখানি আমাৰ হৃদয়ত, আমাৰ স্তনত অৰ্পণ কৰা, অৰ্থাৎ স্পৰ্শ কৰাই দিয়া। এই কথাটো অনুমান কৰকচোন। এই অলপ পিছতে কবগৈ কথাটো। কোনটো সময়ত তেওঁলোকে এই কথাখিনি কৈ আছে? বৃন্দাবনলৈ গৰু চৰাবলৈ যায়। যাওঁতে বাটত পধূলি বাটলৈ ওলাই, পধূলি আগেদি ৰাস্তাই গৰু পোৱালি লৈ যায় আৰু ওলাই চাই, আৰু চাই সেই সময়ৰ সেই ৰূপটো, এই যে গৰু চৰাই থকা ৰূপটো, সেই ৰূপটোত তেওঁলোকে কৃষ্ণৰ চৰণত তাৰমানে লগাই দিয়া আনন্দ উপভোগ কৰিব। এই প্ৰেমটো কেনেকুৱা প্ৰেম? কবগৈ পিছত বাৰু, যি কি নহওক। বিনাশৰ সমস্ত শোক সুৰতি বঢ়াৱে, সাৰ্বভৌম সুখৰো ইচ্ছাক পাহৰাৱে। হয়, তোমাৰ সেই চৰণ যুগল
সাৱটি ধৰি থাকোঁতে সমস্ত পুৰতি অৰ্থাৎ তোমাৰ ভুকটিত আমাৰ ৰতি বাঢ়ি যায়। সাৰ্বভৌম সুখৰ ইচ্ছা সেই সময়ত নাহে। ব্ৰহ্মাই যেনেকৈ তেওঁক সেৱা কৰি কৈছিলে এইটো ব্ৰহ্মপদ প্ৰভু আমাক নালাগে। পুললিতো বাংশে আতি চুম্বি আছই যাক চুম্পি আছই যাক হেন অধৰ আমিতো দিওঁ আমাক। যি বাঁহী বজাই তুমি পুললিত চৰে সকলোকে মোহা, সেই অধৰা মৃত অৰ্থাৎ তুমি আমাক সান্তনা দিয়া, আমাৰ লগত কথা পাতা, আমালৈ চাই হাঁ, সেই অধৰা মৃত। তোমাৰ সংযোগে মনে মিলই মহাসুখ খনেকে নেদেখি পাওঁ অতি চিন্তা দুখ। তোমাক যেতিয়া সেৱা কৰি থাকো, তোমাৰ চৰণ চিন্তা কৰো, তেতিয়া আনন্দ পাওঁ। কিন্তু সেৱাৰ পৰা উঠাৰ পিছতে তোমাৰ পৰা ভাৱবোৰ আঁতৰ হৈ গুচি যায়। এতেকে সবাকে তেজি ভজিলো তোমাক এৰিলা কোনো সতে প্ৰভু আমাক। সেই সকলো ত্যাগ কৰি তোমাক ভজিলো, তেনেস্থলত তুমি আমাক এই কিয় আঁতৰ হৈ গলা? আমাৰ মনৰ পৰাও আঁতৰ হৈ গৈছে নেকি বাৰু গোসাঁই? গৈছে, সঁচাকৈ গৈছে। আমিতো ভাবি ভাবি আকৌ দুনাই দুনাই তাৰমানে মনত পেলাব লাগে। যেবে দিৱসত তুমি ফুৰা বৃন্দাবনে তোমাক নেদেখি যুগ যায় অৰ্ধক্ষণে। এই বিলাপটো কোনটো সময়ৰ বিলাপ? অৰ্থাৎ গৰু পোৱালি লৈ যায়, পদূলিলৈ ওলাই চাই আৰু বৃন্দাবনলৈ গুচি যায়। তেওঁলোকে দিনটো কাম কৰোঁতে এইদৰে গাই থাকে যে গোটেই দিনটো তুমি বৃন্দাবনত ঘূৰি ফুৰা আৰু তোমাক সেই সময়কণ নেদেখো, নেদেখি আধা আধা ক্ষণত এটা এটা ডুব যায়। আকৌ সন্ধ্যাত তোমাৰ মুখখন দেখা পাওঁ, তাৰমানে কিমানকণ সময়লৈ দেখা পাওঁ। আৰু ব্ৰহ্মানো কি দৰকাৰ আছিলে চকুত নিমেষ কৰি দিবলৈ? অৰ্থাৎ এই চকুত টিক মাৰোতে গোসাঁইক নেদেখা হয়। সেইটো যি তাৰমানে ব্ৰহ্মাক অভিশাপ দিছে, কি দৰকাৰ এনেকুৱা মন্দ কাম কৰিলে? চকুটো সেইকণ সময়ো ততে মেলি চাই থাকিব নোৱাৰো, কাৰণ নিমেষ দি দিলে। কিমান প্ৰেম, কিমান ভক্তি যে চকুৰ নিমেষটো সহা নাই তেওঁলোকে। সন্ধ্যাটো তোমাৰ মুখক দেখি ক্লেশৰ কিনো মন্দ ব্ৰহ্মতা চলিলে নিমুখ। প্ৰযোগিতে আতি মন মহিলে আমাৰ প্ৰতি পুত্ৰ ভাতৃ কুকুৰলো পৰিয়াল। এই কৃষ্ণৰ গীত, গীতে আমাক সকলো ত্যাগ কৰাই ইয়ালৈ লৈ আহিলে। প্ৰতি পুত্ৰ গৃহ অৰ্থাৎ তেওঁলোকৰ সেইবোৰ মনত আছে জানো? কিবা ভাৱ শাৰীৰিক সুখৰ কথা আছে নেকি? প্ৰতি পুত্ৰৰ লগত পোৱা সুখবোৰৰ কথা লৈ আহিছে নেকি তেওঁলোক? নাই অহা। তেওঁলোকে সমস্ত বিষয় এৰি আহিছে। আমাৰো সাধিবা গতি মনে কেলে আহিছিলে? যে আমাৰ জীৱৰ গতি সাধিবা, সেইটো আশাত আহিছিলো। তোমাৰ লগত ধেমালি কৰিবলৈ অহা নাই। তুমি আমাৰ গতি সাধন কৰিবা সংসাৰৰ পৰা, মৃত্যু হৈ গুচাবা। ইমান সুন্দৰ হেঁপাহ, আৰু সেই হেঁপাহটো আমাৰো হ'ব লাগে এতিয়া। গতিকে ইয়াত কামনা বাসনাৰ কথা দেখাব কোনোবা, এইবোৰ পাগলেহে দেখিব। তুমি দিনে আশ্ৰয় আৰু ধূৰ্ত কোনো জন মাতি আনি নিশাতে এৰিলাই। আকৌ তাৰমানে আক্ষেপ কৰিছে যে তুমি এনেকুৱা ধূৰ্ত, ইমান সুন্দৰকৈ বাঢ়ি বজাই আগতে ক'লা শৰৎকালত ৰাস কৰিম, এতিয়া আকৌ সেই সময়ত বাঢ়ি বজাই আমাক চবকে আনিলা তালে, আকৌ আমাৰ লগত অকমান সময় ধেমালি কৰি আকৌ নাইকিয়া হৈ গ'লা।
গতিকে মাতি আনি তুমি আমাক এই গভীৰ ৰাতি এই কিয় গুচি গলা? তুমি ধূৰ্তৰ নিচিনা কাম কৰিছা। কাহাক দোষিব সি অভাগ্য কপালৰ, আমাৰ হৃদয়ৰ ৰোগ গুচাই গোপাল। আকৌ অনুতপ্ত হৈ কৈছে, আমি তোমাক দোষ দি কি লাভ হব? আমাৰ চাগে ভকতি নাই। হয়ও কথাটো। গতিকে আমি তোমাক বান্ধি ৰাখিব পৰা নাই প্ৰেমেৰে, গতিকে আমাৰ ভকতি হোৱা নাই। এই কথাবোৰ আমাৰ নিজৰেও ভাবিব লাগে। আমি যে কওঁ ৰূপটো নেদেখা হওঁ, ঈশ্বৰৰ নাম নাহে ঘনে ঘনে মুখলৈ, কেলে নাহে? সেইটো আমাৰ দোষ নে গোসাঁই দোষ? তোমাকো সুমৰি ৰহস্য আলাপ, পৰৰ কামানালে অতি হৃদয়ত তাপ। তুমি যে আমালৈ চাই হাঁহি হাঁহি কথা পতা আমাৰ লগত, সেই দৃশ্যটো, সেই ৰহস্য, সেই আনন্দময় আলাপবোৰৰ কথা মনত পৰিলে আমাৰ কামনা বৃদ্ধি হয়, তোমাক পোৱাৰ কামনা। লক্ষ্মীৰ নিবাসত দেখি উৰস্থল, তোমাৰ উৰস্থল হৃদয় লক্ষ্মী, তাৰমানে ভগৱন্তৰ হৃদয়ত তোমাৰৰ হৃদয় আৰু লক্ষ্মীৰ নিবাস স্থান বুলি কয়। উৰহ মানে বক্ষ বা হৃদয়। তাত তোমাৰ লক্ষ্মী ছটা দেখা পোৱা যায়। তাৰমানে এইটো তেওঁৰ সেই বুকত আপোনাৰ কি কয় শ্ৰীবৎস পান্তি আছে, সেয়া দেখিলেও তাৰমানে মনত পৰে লক্ষ্মী থকা জেগাতে আছে, লক্ষ্মী থাকে তেওঁৰ হৃদয়ত। আমাৰ মন বিহ্বল হৈ যায়। ব্ৰজৰ জনৰ দুখ হৰিবা কপতি, ভৈলা অৱতাৰ হৈ তোমাৰ সম্পত্তি। তুমি ব্ৰজৰ দুখ হৰণ কৰিবৰ কাৰণে অৱতাৰ হলা। হেন জানি ক্ষণকো নেৰিবা যদুৰাই, তোমাকো নেদেখি হেৰা প্ৰভু পেলাই। তুমি আমাৰ দুখ নিবাৰণৰ কাৰণে, সংসাৰৰ দুখ নিবাৰণৰ কাৰণে অৱতাৰ হৈছে। এক খন্তেকো নেদেখি আমি থাকিব নোৱাৰো। সেই প্ৰভু তজুপদ পদ্ম সুকুমাৰ, লাখে লাখে ধৰো যে কটনতো আমাৰ। তোমাৰ সেই সুকুমল চৰণ দুখানি আমাৰ তনত লগাই দি আমি আনন্দ পাওঁ, ভাল পাওঁ। সিটো পাৱে বিজু বনে ফুৰা কেন্দ্ৰ কৰি, শিলা খোলা লাগি জানো পীড়া কৰে ভৰি। তোমাৰ সেই কোমল চৰণ দুখানি লৈ বিজু বনত গৰু চৰাই কেনেকৈ থকা, শিলে ফুটিব পাৰে, খোলাই বিন্ধিব পাৰে, তাইকে বিন্ধিব পাৰে। এয়া সুমৰণ কৰিহে আমাৰ প্ৰাণ যায় যায় হয়। তুমি কি আমাৰ জীৱ প্ৰাণ সমুদায়, তুমিয়ে আমাৰ জীৱ, তুমিয়ে আমাৰ প্ৰাণ। গতিকে তুমি বিনে আমি অসায়। এটা বলন্তে উপজিল প্ৰেম ভাৱ, কান্দে কৃষ্ণ বুলিয়া পাৰৰ দীৰ্ঘৰাও। চিঞৰি চিঞৰি কান্দিছে। আমি কান্দো না নেকান্দো? গাঁৱৰ গীত কত নয়নৰ দৰে নীৰ, হা কৃষ্ণ কৃষ্ণৰ চিত্ৰ নৈথিৰ। কৃষ্ণৰ গুণ গাই গাই তেওঁলোক বলিয়া হৈ গৈছে। হা কৃষ্ণ কৃষ্ণ চিঞৰিছে, কৃষ্ণ কৃষ্ণ চিত্ৰ স্থিৰ নহয়। কৃষ্ণক নেদেখি গোপী সমস্ত বিহ্বল, বলা হৰি হৰি পাপ যাওক ৰসাতল। এই গোপীবোৰ যেনেকৈ কৃষ্ণক নেদেখি বিহ্বল, ভকত সকলো তেনেকৈয়ে হব লাগে, তেনেকুৱা বিহ্বলতা আহিব লাগে মনলৈ। কিন্তু আমি সেই পাথৰ গুৰিত বহি থকা সময়কণতে সেই ভাৱবোৰ আহে, বা গুৰু চৰাই কৰা সময়ত সেই ভাৱবোৰ আহে, বাকী সময়ত আমাৰ নাহে। কিন্তু গোপীসকলে খাওঁতে, শুওঁতে, উঠোতে, বহোতে, কাম কৰোতে
সকলোতে তেওঁৰ নাম গাই গায়েই তেওঁলোকে কৰ্ম কৰি থাকে। আৰু আমি কি কৰোঁ? আমি মাজে মাজেও তেওঁৰ নামটো ল'বলৈও আমাৰ সময় যেন নাতে। গতিকে আমাৰ মনটোক আমি গৰিহণা দিব লাগে। কেলে হয়? আনবোৰলৈ যে মনটো ঢুকুলিয়াই থাকে, তেওঁৰ কথা কেলে পাহৰি থাকো, কেলে নাহে? এইবুলি আমি নিজে অনুতাপ হ'ব লাগে, কৰিব লাগে। এই গোপীবোৰৰ কান্দনৰ সময়কণতে আমি তাৰমানে উপলব্ধি কৰোঁ আৰু আচলতে আমি গোপী হৈ কান্দিব লাগে। আৰু তেতিয়া ভগৱন্ত নিশ্চয় আমালৈ সন্তুষ্ট হ'ব, অৰ্থাৎ আমাৰ মনলৈ আহি থাকিব। গতিকে গোপীবোৰে এই তেওঁলোকৰ যি খেদ দেখি গোসাঁইটো আহিব, এতিয়া আহিব, তেতিয়া আমি যে খেদ কৰি পেলাই আমি আনিব পাৰিম নে নোৱাৰিম যে মই অহৰহ নাম লৈয়ে থাকিম? এনেকুৱা ভাৱ আমাৰ হ'বনে নহয়? যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমাৰ তাৰমানে ৰহস্য প্ৰাপ্তি নহ'ব, অৰ্থাৎ সম্পূৰ্ণ তদং হৈ নহ'বগৈ। হ'বলৈ আমি চেষ্টা কৰিব লাগে। গুৰুৱে আমাক কৈ আছে আৰু আমাক কৃপা কৰি আছে, আমি মাত্ৰ কৃপা ল'ব লাগে। উদাহৰণ দি দি আমাক বুজাইছে কৃষ্ণ মাধৱ বান্ধৱ উদাৰভাৱ। এইখিনি ক'বলৈ যাওঁতে অপৰাধখিনি আপোনাক সবে মৰিখন কৰিব। কোটি কোটি ঘূৰৰ পৰা ধনিকে কৰোঁ মই বিৰাট হয়, হে হৰি মুখ দাস হেন মানি সময়োক কৃপাময়, সময়োক কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জান জান কল্পতৰু তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু মাধৱ মাধৱ অকণ দোহাৰি দিয়ে। কৃষ্ণ। দেউতা আমি এতিয়া দোহাৰি দিওঁ কৃষ্ণ কৃষ্ণ। দেউতা শুনিছে নে? কৃষ্ণ। খাই গৈছিলি নেকি? নাই, মই ক'লো দেখোন তোমাক। আমাৰ লক্ষ্মীমা বৰাই কাট খাই গৈছিলে, লৈছিলো, সেইকাৰণে নুশুনিলো দেউতা। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ৰাম গাৱে গীত কতো নয়নৰ হে নীৰ। কৃষ্ণ কৃষ্ণ বুলি চিত্তনো হে স্থিৰ। কৃষ্ণ কণে দেখি গোপী সমস্তে বিহ্বল। বোলা হৰি হৰি পাপ যাও কৰ খাতল। হৰি ৰাম 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 ৰাম। কৃষ্ণ কৃষ্ণ। জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ কৃষ্ণ হৰি অ ৰাম। কৃষ্ণ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ। জানি নামে পখিলো হৰণে আন গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে। ৰাম মোক ৰক্ষা কৰিও চৰণে। কৃষ্ণ
কৃষ্ণ কৃষ্ণ হৰি অ ৰাম কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ 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 হৰি অ ৰাম কৃষ্ণ মোৰ পৰম শ্ৰদ্ধাভাজন আমাৰ পুণ্যশ্লোক দেউতাকে প্ৰমুখ কৰি সত্ৰত উপস্থিত হোৱা সমস্ত জনাইবাপৰ চৰণত পুনৰবাৰ আমি ভক্তি ভাগি জনাইছোঁ। আজি আমাৰ কীৰ্তন ভাগি আমি পাঠ কৰিলোঁ। এইখিনি কৰিবলৈ যাওঁতে আমাৰ অনেক অপৰাধ হৈছে, ভাৱে ভক্তিয়ে সুৰ সঞ্চাৰ অনেকখিনি অপৰাধ হৈছে। সব অপৰাধ মৰিখন বিচাৰি আমি আপোনালোকৰ শ্ৰীচৰণৰ মাধ্যমে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত ভাগি মুখাৰে সেৱা জনাইছোঁ। কতনো অমোঘ অপ